কৃষ্ণ জয় গুৰু শংকৰ সবাৰ শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰি আজিৰ কীৰ্তন পাঠ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ সপ্তদশ কীৰ্তন কৃষ্ণ ঘোষা। বনমালী ৰাম মোৰ প্ৰাণ গৈল কোন স্থান, জীৱেৰ জীৱন কৃষ্ণ বিনে নাহি আন। ৰাম বনমালী ৰাম মোৰ প্ৰাণ গৈল কোন স্থান, জীৱেৰ জীৱন কৃষ্ণ বিনে নাহি আন। কৃষ্ণ পদ হে ৰাম 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 ৰাম, আর কথমপি কৃষ্ণৰ শৰণ এৰি মন, ও বজাইল উদ্ধৱে পাইলা গাঁৱত চেতন, আর হাতে মলসিয়া চকু শান্ত থিৰ কৰি, তেজিলন্ত নিশ্বাস কৃষ্ণৰ লীলা স্মৰি, আর কৃষ্ণৰ বিৰহ অগ্নি দগ্ধ কৰে মন, কান্দন্তে দিলন্ত বিদুৰক সমিধান, কিবা কথা সোধা সখী দেখো অন্ধকাৰ, কৃষ্ণ সূৰ্য অস্ত গৈল প্ৰাণ যে আমাৰ, কাল সৰ্পে গাঠিলে সুহৃদ সকল, কি কহিব সখী আউৰ আমাৰ কুশল, আর যাদৱ বংশৰ কিনো মিলিল ভাগ, নাজানিলো কৃষ্ণক হাততে পায়ালাগ, ক্ষীৰসাগৰত আসি লন্ত ধৰ, মৎস্য যেন বোলেইও এক জলচৰ, আর সেইমতে ঈশ্বৰক পায়া যদু গণ, মনে মালি লন্ত এন্তে জ্ঞাতি একজন। কৃষ্ণ গতিকে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ অধ্যায়ৰ সপ্তদশ কীৰ্তনত পদে আমাক কৈছে, কথমপি কৃষ্ণৰ চৰণ এৰি মন, বজাইল উদ্ধৱে পাইলা গাত চেতন। কোনোমতে কৃষ্ণৰ চৰণ
চৰণৰ কথা মনৰ পৰা উদ্ধৱে অলপ সময়ৰ কাৰণে বাদ দি চকু হাতেৰে মোহাৰি কি কৰিলে গাত চেতন আহিল। ইমান সময় উদ্ধৱ কৃষ্ণ প্ৰেমত কৃষ্ণৰ চৰণৰ কথা হৃদয়ত ধাৰণ কৰি অনবৰতে কৃষ্ণৰ কথা ভাবি ভাবি গাত চেতন নাইকিয়া হৈ আছিল, যি নেকি চিকুটি দিলেও উদ্ধৱে গম নাপায়, এনেকুৱা ধৰণ হৈ আছিল। আৰু অলপ সময়ৰ কাৰণে মনৰ পৰা কৃষ্ণৰ চৰণৰ কথা এৰি দি গাত অলপ চেতন ঘূৰাই আনিছে। কাৰণ উদ্ধৱৰ লগত বিদুৰ আছে, বিদুৰক কথাখিনি কাহিনীখিনি ক'ব লাগিব, সেইকাৰণে চেতনটো ঘূৰাই আনিছে। আৰু হাতেৰে চকু মোহাৰিছে তেজিলন্ত নিশ্বাস কৃষ্ণৰ লীলা স্মৰি। আৰু উশাহ লৈ উশাহটো এৰি দিছে। কেনেদৰে এৰি দিছে? কৃষ্ণৰ লীলাৰ কথা ভাবি ভাবি কৃষ্ণৰ লীলা স্মৰণ কৰি উশাহটো এৰি দিছে। কৃষ্ণৰ বিৰহ অগ্নি দগ্ধ কৰে মন, কান্দন্তে দিলন্ত বিদুৰক সমিধান। কৃষ্ণক যে পৰিত্যাগ কৰিব লগা হ'ল, কৃষ্ণই যে এই ধৰাধাম এৰি নিজ ধাম বৈকুণ্ঠলৈ গমন কৰিলে, এই কৃষ্ণক পৰিত্যাগ কৰিব লগা দুখে উদ্ধৱৰ মন পুৰি ছাৰখাৰ কৰি দিছে, পুৰি ছাই কৰি দিছে। আৰু কান্দি কান্দি বিদুৰক সমিধান ক'বলৈ ধৰিছে যে হে সখী, তুমি মোক কি সুধিব ধৰিছা? এতিয়া মই সমস্ত জগত অন্ধকাৰ দেখিছোঁ, মোৰ চকুৰে আৰু মই একো দেখা পোৱা নাই। কৃষ্ণ সূৰ্য অস্ত গ'ল প্ৰাণ যে আমাৰ, কৃষ্ণ সূৰ্য অস্ত গ'ল আমাৰ প্ৰাণ, কৃষ্ণ আমাৰ প্ৰাণ, কৃষ্ণ আমাৰ ধন। গতিকে এই প্ৰাণ ধন কি হ'ল? অস্ত গ'ল বুলি কৈছে, নাইকিয়া হ'ল বুলি কৈছে। কাল সৰ্পে গ্ৰাসিলে ক, সুহৃদসকল কি কহিব সখীয়াউৰ আমাৰ কুশল। যে আমাৰ কুশল আৰু কি কম, সমস্ত সুহৃদসকলক কাল সৰ্পই গ্ৰাস কৰিলে। আৰু যাদৱ বংশৰ কি অভাগ্য মিলিলে, যি নেকি পৰম ব্ৰহ্ম ভগৱন্ত কৃষ্ণক পাইছিলে, পাই পৰম ব্ৰহ্ম কৃষ্ণক কি কৰিছিলে? এই যদুবংশই সিহঁতৰ জ্ঞাতি কুটুম্ব, ভাই ককা আতা পিতা মামা এনেকুৱা যেন বুলি ভাবিছিলে। কৃষ্ণই যে ভগৱন্ত কৃষ্ণ, এই 14 ব্ৰহ্মাণ্ডৰ মালিক, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক পৰম ব্ৰহ্ম, এই কথাটো যদুবংশই তলপিবই পৰা নাছিলে। যেনেদৰে মৎস্য অৱতাৰ ধৰোঁতেও মাছবিলাকে, জলচৰ প্ৰাণীবিলাকে ভাবিছিলে যে এইটো এটা যে আমাৰ নিচিনা জলচৰ প্ৰাণী। আৰু এই যদুবংশইও ভাবিছিলে যে আমাৰ জ্ঞাতি কুটুম্ব, আমাৰ ককাই ভাই বুলি ভাবিছিলে। এতিয়া আমাক পদে আকৌ কি কয় আমি আগবাঢ়িব খুজিছোঁ। আৰু ভূষণৰ ভূষণ পৰমংগ ছয়, যাক দেখি হৰিহন্ত আপুনি বিস্ময়। অপূৰ্ণ প্ৰাণীক অল্প দিয়া দৰ্শন, লগতে নীলন্ত যেন লোকৰ লোচন। দেখিও কৃষ্ণৰ কেন কৰ্ম বিড়ম্বন, বসুদেৱ গৃহত
অজৰ উপজন আর যাহাৰ কটাক্ষতে হুয়ে জগত বিনাশ কংস ভয়ে লয়া তেহু গোকুলত বাস বসুদেৱ দৈৱকীক বুলিলা প্ৰণামী কংস ভয়ে বজ্ৰত বঞ্চিলো গয়ায়ামি হে পিতৃ মাতৃ মোৰ মৰহিও দুখ ইহাক সুমৰি মনে মিলে অসন্তোষ হেনয় কৃষ্ণৰ যিটো গাইলে নাম গুণ দুনাই পাহৰিবে আৰ কোন নিদাৰুণ ৰাজসূয় যজ্ঞত দেখিলো নেত্ৰ ভৰি যেন গতি পালে শিশু পালে দেশ কৰি কৃষ্ণ মুখ পদ্মক কৰন্তে নেত্ৰে পান অৰ্জুনৰ হৰে কাতে সাৰে সুখে প্ৰাণ আর পাবে পরম পদ ব্রহ্মা আদিও জাত গ্রহ হেনয় কৃষ্ণৰ কোনে সহিবে বীৰ ইয়াত আমাক কলে পদে উদ্ধৱৰ পদ্মমুখ হন্তে যে ভূষণৰ ভূষণ পৰম অংগছয় যাক দেখি হৰি হন্ত আপুনি বিস্ময় যে ভগৱন্ত শ্ৰীকৃষ্ণৰ যি ভূষণ যি পৰিধান কৰে সেই সমস্ত অংগত পৰিধান কৰা ভূষণ যাক দেখি হৰি হন্ত আপুনি বিস্ময় যাক দেখি স্বয়ং হৰিয়ে বিস্ময় মানে অপূৰ্ণ প্ৰাণীক অল্প দিয়া দৰ্শন লগতে নীলন্ত যেন লোকৰ লোচন আৰু প্ৰাণীক অকমান সময় দৰ্শন দি অপূৰ্ণ প্ৰাণীক আৰু সমস্ত লোকৰ তুমি ৰূপ লোচন খনিকতে নাইকিয়া কৰি দিয়া দেখিও কৃষ্ণৰ কেন কৰ্ম বিৰম্বন বসুদেৱ গৃহত অজৰ উপজন আৰু কৃষ্ণৰ কি বিৰম্বনা যুক্ত কি বিৰম্বনা নহয় দেখিও কৃষ্ণৰ কেন কৰ্ম বিৰম্বন কৃষ্ণৰ কি বিৰম্বন কৰ্ম যে যদিও কৃষ্ণ অজন্মা নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা সেই জন্মে ভকতৰ দুখ দূৰ কৰা যদিও তোমাৰ জন্ম নাই তথাপিতো তুমি কিন্তু বসুদেৱৰ ঘৰত জাত হৈছিলা জন্ম হৈছিলা অৱতৰিত হৈছিলা আৰু কংসৰ ভয়ত তুমি গোকুলত বাস কৰিছিলা যি নেকি যাৰ কটাক্ষ দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হৈ যাব পাৰে যাৰ কটাক্ষ দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড নাশ হৈ যাব পাৰে তেনেকুৱা কৃষ্ণ ভগৱন্ত কংসৰ ভয়ত কি হৈছিলে
ব্ৰজধামত গৈ তুমি বাস কৰিছিলা। কৃষ্ণৰ কি অপূৰ্ব লীলা। গতিকে হে পিতৃ মাতৃক কৈছে যে মোৰ যি দুখ অপৰাধ হৈছে, মই তোমালোকক পৰিত্যাগ কৰি মই ব্ৰজধামত বাস কৰিলোঁ, এই সমস্ত দুখ সমস্ত অপৰাধ মোৰ মৰেখন্ন কৰিবা বুলি পিতৃ মাতৃক বসুদেৱ দৈৱকীক কৈছে। হেনয় কৃষ্ণৰ যিটো গাইলে নাম গুণ, আৰু এনেকুৱা কৃষ্ণৰ যিজনে নাম গুণ গালে দুনাই পাহৰিবে আৰু কোনো নিদাৰুণ। দুনাই আৰু কোননো নিদাৰুণে এই কৃষ্ণক পাহৰিব যাব, অৰ্থাৎ কোনেও কৃষ্ণক নাপাহৰে। ৰাজসুই যজ্ঞত কৃষ্ণক নেত্ৰ ভৰি ভৰি চালে, উদ্ধৱ মহামহন্তই চালে, আৰু সমস্তজন যিবিলাক উপস্থিত আছিলে সমস্ত লোকে দেখিলে, চালে। আৰু শিশুপালে কৃষ্ণক দেহ কৰি কৃষ্ণৰ লগত শত্ৰুতা কৰি শিশুপাল পৰম গতি লাভ কৰিলে। আৰু কৈছে যে পাৱে পৰম পদ ব্ৰহ্মাদিও জাত গহ, যে ব্ৰহ্মাকে আদি কৰি 33 কোটি দেৱতাই পৰম পদ পাই কৃষ্ণৰ কথা, কৃষ্ণক সেৱা কৰি কৃষ্ণক স্মৰণ কৰি, আৰু এনেকুৱা কৃষ্ণ ত্যাগ কৰিব লগাটো, এনেকুৱা কৃষ্ণ বিৰহ, এনেকুৱা কৃষ্ণৰ পৰা আঁতৰত থাকিব লগাটো কোনেনো সহ্য কৰিব পাৰিব? কোনেও সহ্য কৰিব নোৱাৰে, এই কথা ক'লে। আৰু উগ্ৰসেন ৰজাক বসায়া সিংহাসনে, কৰজোৰে আপুনি বোলন্ত নাৰায়ণে, আদেখিও মহাৰাজ কোন কৰ্ম কৰো, ইহাক সুমৰি সখী আতিশয় মৰো, কৃষ্ণ গুণ সুমৰন্তে হৰাইল চেতনা, মাৰিবাক লাগি তন দিলে কপুতনা, তথাপি পাইলে কটাই জননীৰ গতি, কিনো কৃপাময় নাৰায়ণ প্ৰাণপতি, হেননো স্বামীক এৰি কোন মহা অন্ধ, আনক ভজিবে লাগি কৰিবে প্ৰবন্ধ, আৰু যত দৈত্য আহে মাধৱ বক ক্ৰোধ কৰি, তাহাকো উত্তম গতি দেন্ত শ্ৰী হৰি, যিটো প্ৰেম ভাৱে ভজে হেন ভগৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত, হেন পূৰ্ণ ব্ৰহ্মক হাতত পায়া লাগ, হৰুৱাইলো সখী দেখা মোহৰয় ভাগ, আৰু সুমৰি সুমৰি সিটো স্বামীৰ চৰণ, কহিবে নোৱাৰো কথা দগ্ধ কৰে মন,
মন কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্ব লোক হৰি হৰি বোলা সদা পাত কচা ৰূপ কৃষ্ণ কৃষ্ণ কৃষ্ণ। গতিকে আমাক পদে ক'লে উদ্ধৱৰ মুখেদি উগ্ৰহেন ৰজাক বৈহায়া সিংহাসনে কৰজোৰে আপুনি বুলন্ত নাৰায়ণে। আৰু উগ্ৰহেন ৰজাক সিংহাসনত বহুৱাই ৰজা পাতিলে কংসক বধ কৰি। আৰু কৰ জোৰ কৰি হাত জোৰ কৰি উগ্ৰসেনক ক'লে, হে মহাৰাজ আপুনি আদেশ কৰক, এতিয়া মই কি কৰ্ম কৰোঁ আপুনি মোক আদেশ কৰক। ত্ৰিজগতপতি ভগৱন্ত কৃষ্ণৰ এনেকুৱা মধুৰ বাক্য শুনি, মধুৰ বচন শুনি সকলোৰে মন প্ৰফুল্লিত হৈ যায়, ভাল লাগি যায়, প্ৰেমত দ্ৰৱীভূত হৈ যায়। আৰু এই কথাবিলাক মনত পৰি পৰি উদ্ধৱে থাকিব নোৱাৰা হৈ যায় যে মই মৰি যাম, এতিয়া থাকিব নোৱাৰোঁ। এতিয়া উদ্ধৱৰ উচ পিচ লাগি যায়। কৃষ্ণ গুণ সুমৰন্তে হৰাইল চেতন মৰিবাক লাগিতন দিলে কপুতনা। আৰু কৃষ্ণ গুণ স্মৰণ কৰি কৰি ভাবি ভাবি উদ্ধৱ মহামহন্তই কি কৰিলে, কাৰ চেতন হেৰাই যায়, চেতন নাইকিয়া হৈ যায়। আকৌ পুতনা নামৰ ৰাক্ষসনী আহিছিলে কৃষ্ণক বধ কৰিবৰ কাৰণে, কৃষ্ণ যেতিয়া শিশু হৈ থাকে। কিন্তু সেই কৃষ্ণৰ পুতনাকো কি কৰিছিল, কৃষ্ণই জননীৰ গতি প্ৰদান কৰিছিলে। ইমান দয়ালু কৃষ্ণ ভগৱন্ত। গতিকে এনেকুৱা কৃপাময়, এনেকুৱা ভগৱন্ত নাৰায়ণক কোনো অজ্ঞানীয়ে কোনেনো পাহৰিব পাৰে। হেননো স্বামীক এৰি কোননো মহা অন্ধ। যে এনেকুৱা স্বামীক এৰি কোন অন্ধই বেলেগক অন্য দেৱতাক ভজনা কৰিবৰ কাৰণে, অন্য দেৱতাক পূজা সেৱা কৰিবৰ কাৰণে চিন্তা কৰিব, কোনেও নকৰে। যোনেই কৰে তাকে শাস্ত্ৰই কোনো মহা অন্ধ বুলি কৈছে। গতিকে যিটো এই দৈত্য দানৱবিলাকে ভগৱান শ্ৰীকৃষ্ণৰ লগত শত্ৰুতা কৰিও গতি পায়, আৰু যিয়ে নেকি প্ৰেমভাৱে ভগৱান কৃষ্ণক ভক্তি কৰিছে, ভজনা কৰিছে, তাৰ মহিমা কৈ আৰু অন্ত নাই, তাৰ মহিমা অনেক বুলি কৈছে। হেন পূৰ্ণ ব্ৰহ্মক হাতত পায়া লাগ, হৰুৱাইলো সুখী দেখা মোহৰ অভাগ। এনেকুৱা পৰম ব্ৰহ্ম কৃষ্ণ ভগৱন্তৰ হাততে লাগ পায়। কৃষ্ণক কিন্তু আমি হেৰুৱাব লগাত পৰিল, আমি কৃষ্ণক হেৰুৱালোঁ। গতিকে আমাৰ কি অভাগ্য, মোৰ কি অভাগ্য। বিদুৰৰ আগত মহন্ত উদ্ধৱ মহামহন্তই কৈ আছে। আৰু এই সমস্ত কথা সুমৰি সুমৰি উদ্ধৱৰ মন দগ্ধ হৈ গৈছে, পুৰি গৈছে। এইখিনিতে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সকলোকে উপদেশ দিছে যে হৰি হৰি বোলা সদা পাত কচা ৰূপ। পাপ এৰিবৰ কাৰণে সদায় হৰি হৰি বোলা, হৰি হৰি বোলা। গতিকে কৈছে যে কেৱল কৃষ্ণত ভকতি কৰিব দিছে, কেৱল কৃষ্ণত ভকতি কৰিব দিছে। এনেকুৱা কৃষ্ণ ভগৱন্তক এৰি যদি কোনোবাই আন দেৱতাক ভজনা কৰিব যায়, তেখেতলোকক কি বুলি কৈছে, অন্ধ বুলি কৈছে। কৃষ্ণ জয় গুৰু শংকৰ। সবাৰ শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰি আজিৰ কীৰ্তন পাঠ ইয়াতে আমি বিৰাম দিছোঁ। কৃষ্ণ।